জলপ্ৰলয়ৰ পিছত বিগত 15টা দিনে দুৰ্বিষহ এটা জীৱন কটাইছে উজনিৰ বান বিধ্বস্ত অঞ্চলৰ প্ৰতিগৰাকী লোকে। বানত সৰ্বস্ব হেৰুৱাৰ পিছত দিশহাৰা হৈ পৰিছে লাখ লাখ বন্যাৰ্ত লোক। বিধ্বস্ত হোৱা সেই ঘৰখন পুনৰ মেৰামতি তথা চাফ চিকুণ কৰাত দিনে নিশাই এতিয়া ব্যস্ত হৈ পৰিছে বানপীড়িতসকল। বহু পৰিয়ালৰ ঘৰত পানী শুকাল যদিও ঘৰৰ বাহিৰে ভিতৰে একাঠু পৰ্যন্ত বোকা বা পলস আছে, সেইখিনি আঁতৰাই আছে, সেইখিনি চাফ চিকুণ কৰি আছে। আনহাতে এতিয়াও বানৰ কবলতে আছে শিৱসাগৰ জিলাৰ শতাধিক গাঁও। পানী এতিয়াও ওলাই যোৱা নাই। নেৰানেপেৰা বৰষুণ হৈছে তাৰ মাজতে, যাৰ বাবে এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে দিখৌ নদীৰ জলস্তৰ। আৰু এতিয়াও আশ্ৰয় শিবিৰ পথৰ ডিভাইডাৰত ৰাজপথত এখন ত্ৰিপালৰ তলতে উজাগৰি নিশা কটাই আছে বানাক্ৰান্ত লোকে। ৰাজ্যত এই পৰ্যন্ত বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 82 গৰাকীলৈ বৃদ্ধি পাইছে। এই মুহূৰ্তত আমি পোনে আমি সংযুক্ত হ'ম সতীৰ্থ বিক্ৰমৰ সৈতে। বিক্ৰম বৰা, এইকেইটা দিন আপুনি দেখুৱাই গৈ আছে আমাক অহৰহ সেই গোটেই দৃশ্য, খুব কৰুণ দৃশ্য পোহৰলৈ আহিছে ক'ৰবাত আৰু এখন সংগ্ৰামৰ ছবি পোহৰলৈ আহিছে। বিক্ৰম, এই মুহূৰ্তত আপুনি ক'ত উপস্থিত আছে? আমি দেখিছোঁ আপোনাৰ পিছফালে গোটেই আচলতে ঘৰবোৰৰ ভঙা অংশ। গীতাশ্ৰী, এটা বিধ্বস্ত ঘৰত আছোঁ মই। এই বিধ্বস্ত ঘৰটো আপুনি দেখাৰ লগে লগে বুজিব যে ইয়াত পানী কিমান হৈছিল। এই ঘৰটো আপুনি দেখা পাইছে, এই ঘৰটো সম্পূৰ্ণৰূপে ভাঙি লৈ গ'ল। অৰ্থাৎ এই যিটো ঘৰ আছিল, এই ঘৰটোৰ ওপৰেৰে 19 জুলাই দিনটোত পানী বৈ গৈছিল আৰু তাৰ পাছত এই ঘৰটোৰ সম্পূৰ্ণৰূপে ভাঙি লৈ গ'ল। এয়া হৈছে মাজগাঁও, বিহুবৰৰ মাজগাঁও, নেপালী খুঁটিৰ একেবাৰে কাষত আছে। যি নেপালী খুঁটি ইতিমধ্যে সমগ্ৰ অসমত চৰ্চা লাভ কৰিছে, কিন্তু নেপালী খুঁটিৰ একেবাৰে কাষত থকা এই গাঁওখন হৈছে মাজগাঁও। আৰু এই মাজগাঁওটো এক ভয়াৱহ বান বিভীষিকা আছিল। এই ঘৰটো হৈছে কেশৱানন্দ গগৈ ঘৰ। আপুনি ঘৰটো চাওক, দেখা পাইছে আপুনি। এতিয়া ঘৰটোৰ ভিতৰত পলস। সিদিনা যেতিয়া বান আহিছিল, পানী যেতিয়া আহিছিল হঠাৎ, এই ঘৰটোৰ ভিতৰত এই গোটেই পৰিয়ালটো আছিল, কেশৱানন্দ গগৈ পৰিয়ালটো আছিল। তাৰপাছত তেওঁলোকে প্ৰথমতে নদীৰ পানী চাবলৈ গৈছিল, কিমান পানী বাঢ়িছে। কিন্তু তাৰপাছত তেওঁলোকে যেতিয়া ঘৰৰ ভিতৰত আছিল, সন্তানকেইটাৰ সৈতে যেতিয়া ঘৰৰ ভিতৰত আছিল, হঠাৎ যেতিয়া পানী আহিলে, হঠাৎ যেতিয়া ঘৰটো ভাঙিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে একো ধৰিবই নোৱাৰিলে। কাৰণ হঠাৎ ধুমুহাৰ দৰে এনেদৰে পানী আহি গৈছিল আৰু সকলো তছনছ কৰি থৈ গুচি গৈছিল। এয়া হৈছে এটা ঘৰৰ বিধ্বস্ত ৰূপ। এই ঘৰটোত এতিয়া একো নাই। এই ঘৰটো তেওঁলোকে সম্পূৰ্ণৰূপে নতুনকৈ নিৰ্মাণ কৰিব লাগিব। এই ঘৰটোৰ ভিতৰত থকা যিসমূহ সামগ্ৰী আছিল, সকলো ইতিমধ্যে বানত উটি গৈছে। কেৱল গীতাশ্ৰীৰ ৰক্ষা পৰিলে এই পৰিয়ালটোৰ মানুহকেইজনৰ প্ৰাণ। তেওঁলোকে খেতি বাতি কৰিছিল, তেওঁলোকে পশুপালন কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল। তেওঁলোকৰ যিকেইটা গৰু আছিল, 5টা গৰু আছিল, 5টা গৰু সম্পূৰ্ণৰূপে উটি গ'ল। ছাগলীকেইটা আছিল। হয়, মই অকণমান কথা পাতিম। কেশৱানন্দ গগৈ আছে। এতিয়াতো গোটেই পলস, দাদা, আপোনাৰ ঘৰখনত গোটেই পলস হৈ গ'ল। সিদিনা পানী কেতিয়া পানীটো আপোনালোকে চাবলৈ গৈছিল ন? মই ৰাতিপুৱা 4:30 বজাত মানে গৈছিলোঁ দিখৌ কাষলৈ। তেতিয়া পানীটো মানে সম্পূৰ্ণ খুব ধৰ 1 মিনিটত 6 ইঞ্চিকৈ বাঢ়ি আহিছিল। আৰু আহি মই নেপালী খুঁটিতে এআঁঠুমান পানী হৈছিল। তেতিয়া আহি ঘৰৰ ভিতৰত মাইকী মানুহক কৈছে যে সোনকালে কাপোৰ কানিবিলাক বন্ধা আৰু আমি ওলাই যাব লাগিব। তেনেকৈ কওঁতে এডিঙিৰ ওপৰ পালেহি। এডিঙিৰ ওপৰ পালতে আমাৰ কোনো বাচিবলগীয়া উপায় নাছিলে। অৱশেষত 2টাত আপোনাৰ টিং এই বাৰাণ্ডা টিং ওপৰ পালেহি। প্ৰায় 5-6 ফুটৰ ওপৰত পালেহি। তাৰপিছত মাইকী মানুহ টিং ফালি পিনি ওপৰলৈ উঠোৱা হ'ল। টিং ফালি নিলে। গীতাশ্ৰী, আপুনি চাওক, এটা শিহৰণকাৰী বৰ্ণনা। তেওঁ পত্নীক টিং ফালি উদ্ধাৰ কৰিবলগীয়া হ'ল, কাৰণ ঘৰটো লৈ গুচি গ'ল। টিং ফালি উদ্ধাৰ কৰিবলগীয়া হ'ল। কোনফালেদি নিছিলে? এই টিংটো এই হোম মাজতে ফালিলোঁ। এই মই এতিয়া বন্ধ কৰিছোঁ এইটো তাতে ফালি পিনি উলিয়াই নিবলগীয়া হ'ল। এই ডাইনিং টেবুলখন দেখিছে যে এনেই পেলাই থৈছোঁ, তাতে মই নিবলগীয়া হ'ল। আৰু ছোৱালীজনীয়ে ল'ৰাটো এই কোনে কম আলিলে পাৰ কৰিবলগীয়া হ'ল। এডিঙি পানীত পাৰ কৰা মোৰ ল'ৰাটোৱে পাৰ কৰালে আৰু ছোৱালীজনী এনেকৈ কৰি পিনি গুচি গ'ল, পাৰ হৈ গৈছিল, আলিলে গুচি গ'ল। কি ক'ব, যিটো জীৱনত এই প্ৰাকৃতিক দুৰ্যোগটো দেখা নাই। মই ইয়াত বহুত দিন বসবাস কৰি আছোঁ। 1990 চনৰ পৰা বসবাস কৰিছোঁ। আৰু আমি দেউতাৰ সমাজ কৰ্মীও আছিলে, শিক্ষা অনুষ্ঠান এইবোৰ সকলোবিলাক গঢ়িছিল। আৰু মই বিশেষকৈ টিউটৰ হিচাপে এই বিহুবৰ হিন্দীত স্কুলত মই আছোঁ, কাম কৰি আছোঁ টিউটৰ হিচাপে। আমাৰ দৰমহা বেছি নাই। আপোনাৰতো সকলো শেষ? সকলো শেষ। মোৰ ঘৰ চৰ সকলো শেষ। আৰু গাই গৰু আপোনাৰ সকলক বৰ্ণনা কৰি দিলোঁ। তাৰপিছত আপোনাৰ যিখিনি
বস্তু মানে বচাম বোলে কাপোৰ কানি মই স্কুললৈ পিন্ধি যাবলৈ টিউটৰ হিচাপে মাত্ৰ এটা হাফ পেণ্ট আৰু গেঞ্জিহে থাকিলে চব গুচি গ'ল মোৰ মানে হ'ব না আপোনালোক কি ক'ম দুখৰ আপোনালোকে নিজেই স্পটত দেখিছে এইখিনি যদি অসম চৰকাৰে দিয়ে আৰু মই ধন্যবাদ দিছোঁ নিউজ 18 নহয় জানো আপোনালোকে আহি যে এই আজি 20 তাৰিখৰ যে 9 বজাৰত আহি যে মোক যে সাক্ষাৎ কৰিছে এই ধন্যবাদ আপোনাৰ আৰু আমি সহায় সহযোগ মানে সকলো সংগঠনৰ পৰা আৰু সংগঠনৰ মই মানে ধৰক পাইছিলোঁ আগতে সংগঠনৰ কিছুমান আছিলোঁ মানে আৰু মই ধেমাজিতো মানে এই নাজিয়া ফালৰ পৰা চাবলৈ গৈছিলোঁ দেই মানে গৈছিলোঁ এই বান আৰু মই দেখাও নাছিলোঁ আৰু টিভিত দেখোঁতে আমাৰ ইয়াৰ বিহুবৰ এই মানে দেখা পাওঁ নিজৰ চকুৰ পৰা আৰু চকুৰ তেওঁ যিখিনি কথা কৈছে বিক্ৰম যে তেওঁ কেতিয়াবা হয়তো টিভিত দেখিছিল আজি তেওঁ নিজে সেই অভিজ্ঞতাৰ মাজত থাকিল এতিয়া তেওঁৰ ঘৰখনত কি আছে বা তেওঁলোকে কি ধৰণৰ সাহায্য পাইছে কাপোৰ কানিৰ পৰা আদি কৰি গোটেই কথাখিনি তেওঁ কৈছে যে পিন্ধিবলৈ এটা টি-শাৰ্ট আৰু এটা হাফ পেণ্টৰ বাহিৰে তেওঁৰ হাতত একো নাছিল এতিয়া কি ধৰণে সহায় পাইছে ঘৰখনত কি বস্তু বাচিছে এতিয়া ঘৰখনত যদি আমি বাচিছে বুলি কওঁ ঘৰখনত একোৱে বচা নাই ঘৰখন যেতিয়া সম্পূৰ্ণৰূপে লৈ গ'ল দুৱাই দিলে অৰ্থাৎ তললৈ ঘৰখন সম্পূৰ্ণৰূপে ভাঙি দিলে তেতিয়া ঘৰখনত একো বস্তু বাচি থকা নাই এতিয়া তেওঁলোকে ঘৰখনৰ ভিতৰলৈও সোমাব পৰা নাই কাৰণ সোমালে তেওঁলোকে গম পাব যে কিবা বস্তু থাকি গৈছে নেকি পানীত কি উটি গ'ল কিবা বস্তু থাকি গৈছে নেকি ঘৰৰ ভিতৰলৈ সোমাব পাৰিছেনে আপুনি মই ঘৰৰ ভিতৰলৈ সোমাব পৰা নাই আৰু মানে চাইছোঁ আমাৰ চোৰৰ যিটো উপদ্ৰৱ টিং খুলি পিনি গডেজ ভাঙি এই গডেজকেইটা পৰি আছে দেই আৰু মানে ধৰক মিছেছে যেনেকুৱাবিলাক কিছুমান বস্তু পৰি আছে মানে যি মানে ধৰক কাপোৰ কানি সেইবোৰ বা সেইবোৰ গুচি গ'ল আৰু কাঁহী বাতিবলৈ মোৰ ক'ত আছে মানে নাজানো দেই পোনে পলসতে পৰি আছে এইখিনি যদি অসমৰ মুখ্যমন্ত্ৰী মহোদয় যে আমাক সহায় কৰে টিং বা ঘৰ বনাবলৈ যে সুবিধা দিয়া নাই সেইটো কাৰণে যদি আমি ধন্যবাদ আৰু মই কেন্দ্ৰীয় মানে জাহাজ পৰিবহণ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আগতো মই কৈছিলোঁ শিৱ মন্দিৰত আছিল ন্যান ডেকা আগতো কৈছিলোঁ এইখিনি তোমালোকে পাবা যিখিনি সা সুবিধা আমাৰ বিধায়ক ময়ূৰ গোহাঁই আগতো কৈছে এইখিনি আমি সুবিধাখিনি দিম কিন্তু তোমালোকে নিউজলেভাৰ আগতো পাবা আৰু এইখিনি আমি দিম সকলোখিনি দিম যদি চৰকাৰৰ ফালৰ পৰা এইখিনি দিয়ে সুবিধা তেতিয়া পুনৰ মানে এই যিখিনি আমাৰ জিৰ' অৱস্থাত গ'ল শূন্য অৱস্থা আকৌ শূন্যৰ পৰা আমি এই মানে ল'ৰা ছোৱালী পৰিয়ালটো থাকিব পাৰিম কোনে কাম খায় এমুঠি দুমুঠি তেওঁ যিখিনি কথা কৈছে যে কিছু সহায়ৰ প্ৰয়োজন হ'ব এখন ঘৰ এনেকৈ ভাঙি গ'ল আৰু ঘৰখনৰ একোৱে নাই ঘৰখন গোটেই ভাঙি পৰি গৈছে বিক্ৰম এনেকুৱা ঘৰ কিমান হ'ব পাৰে যে ঘৰখন কোনোবা ঘৰ আমি দেখিছোঁ যে ঘৰখন আছে হাউলি পৰিছে কোনোবা এখন ঘৰ আমি দেখিছোঁ যে বয় বস্তু একোৱেই নাই গোটেই ঘৰখনৰ আধালৈকে পলসে পুতি পেলাইছে আৰু কেইখনমান ঘৰ আমি এনেকুৱাও দেখিছোঁ কেইটামান ঘৰ বাসগৃহ যি সম্পূৰ্ণৰূপে শেষ হৈ গৈছে ভাঙি পৰিছে তাত আকৌ একেবাৰে তাত মূৰ সোমাব পৰা অৱস্থাও নাই এনেকুৱা ঘৰ গীতাশ্ৰী এনেকুৱা ঘৰ বুলি যদি আমি কওঁ এনেকুৱা ঘৰ আপুনি বিহুবৰ চন্তকত আপুনি অজস্ৰ দেখিব বিশেষকৈ নেপালী খুঁটি এই মাছগাঁৱত আপুনি এনেকুৱা ঘৰ আপুনি অজস্ৰ দেখিব নেপালী খুঁটি এই মাছগাঁৱত প্ৰায়সমূহ ঘৰেই কেঁচা ঘৰ আছিল কাৰণ ইয়াত পশুপালন কৰি লোকসকলে তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল খেতি কৰি তেওঁলোকে জীৱন নিৰ্বাহ কৰিছিল তেওঁলোকৰ একেবাৰে এটা সাধাৰণ জীৱন আছিল সাধাৰণ এটা তেওঁলোকৰ ঘৰ আছিল আৰু যেতিয়া এই ভয়াৱহ যিটো বান আহিল এই বানটো সকলো তছনছ কৰি গ'ল এই কেঁচা ঘৰবোৰ এটা ঘৰো মানে নামানিলে মুহূৰ্তৰ ভিতৰত এই কেঁচা ঘৰবোৰ সম্পূৰ্ণৰূপে ভাঙি লৈ গ'ল আৰু চৰকাৰখনে ইতিমধ্যে কৈছে কালিৰ দিনটোত মন্ত্ৰী পীযুষ হাজৰিকাই ঘোষণা কৰিছে যে 2000 লোকৰ বাবে টিনপাত আহিব আজি অহা কথা আছিল টিনপাত আহিব বাঁহ আহিব সাময়িকভাৱে তেওঁলোকৰ সকাহ অকণমান দিবলৈ তেওঁলোকে চেষ্টা কৰিছে ঘৰ এটা যাতে বনাই থাকিব পাৰে কাৰণ ইয়াত পলসটো শুকাইছে যদিও ইয়াত এতিয়া মানুহ থাকিব পৰা হৈছে দাদা থাকিব পৰা হোৱা নাই নোৱাৰি তথাপিও চেষ্টা কৰিছোঁ মানে এনে চাং নিচিনাকৈ থাকিব পৰা যায় নেকি মই হ'লো নহয় জানো এইটো মানে চেষ্টাহে মানুহবোৰে চেষ্টা কৰিছে কাৰণ গীতাশ্ৰী তেওঁলোকে ঘৰখন এৰি দিব নোৱাৰে ঘৰখন এৰিনো তেওঁলোক কিমান দিন থাকিব আজি 14 দিন হ'লেই 14 দিন তেওঁলোকে শিবিৰত থকা বা ৰাস্তাত থকা ওখ ঠাইত থকা তেওঁলোকৰ আজি 14টা দিন হৈ গ'ল কাৰণ তেওঁলোকে কেতিয়াও ভবা নাছিল যে এনেকুৱা দিন তেওঁলোকৰ বাবে কেতিয়াবা আহিব বুলি তেওঁলোক হৈছে ধেমাজিত বান চাবলৈ যোৱা মানুহ মাজুলীত তেওঁলোকে বানপানী চাবলৈ যোৱা মানুহ হয়নে আপুনি হয় মই মাজুলীত গৈছিলোঁ মানে আৰু ধেমাজিতো গৈছিলোঁ নাজিয়া ফালৰ পৰা হয় আপুনি বানপানী চাবলৈ গৈছিলোঁ মানে আৰু মানে বিশেষ সাহায্যটো দিব নোৱাৰে আমি মানে চাবলৈ গৈছিলোঁ মানুহবোৰ কিবা হেৰি কৰিব পাৰোঁনি আপুনি সেই তেতিয়া যে বানপানী চাবলৈ গৈছিল আপুনি গম ভাবিছিল নে আপোনালোকৰ ঘৰখনত যে কেতিয়াবা এনেকুৱা বান হ'ব বুলি মই ভবাই নাছিলোঁ কি ক'ব এনেকুৱা বানপানী আৰু দেখাও নাই মই জীৱনত দেখাও নাই
গতিকেলৈ যে এনেকুৱা প্ৰাকৃতিক দুৰ্যোগ এটা আহিব যে মহামাৰী চবকে মানে বিহুবাসীক লৈ যাব বুলি আমি ভবাই নাছিলোঁ। এয়াই হৈছে পৰিৱেশ। এই মানুহবোৰে, এই বিহুবোৰৰ মানুহে, চন্তকৰ মানুহে তেওঁলোকে সাহায্য দিবলৈ গৈছিল। ধেমাজি মাজুলীত এটা সময়ত তেওঁলোকে সাহায্য দিবলৈ গৈছিল। তেওঁলোকে ধেমাজি মাজুলীৰ যিটো বান আছিল সেই বান তেওঁলোকে চাবলৈ গৈছিল। কিন্তু তেওঁলোকে কেতিয়াও গীতাশ্ৰী কল্পনা কৰা নাছিল যে কেতিয়াবা বিহুবোৰত, কেতিয়াবা চন্তকত এনেকুৱা বান হ'ব আৰু দিখৌ নৈ বাঢ়নি পানীয়ে ধাহি মুহি সকলোখিনি লৈ গুচি যাব। সেয়া কেতিয়াও কল্পনা কৰা নাছিল। কিন্তু কল্পনা নকৰাকৈয়ে 19 জুলাই দিনটোত সেয়া হ'ল আৰু আমাৰ সন্মুখত এয়া হৈছে পৰিৱেশ। কেমেৰাত প্ৰভাসে দেখুৱাইছে এটা ঘৰ, এনেকুৱা ঘৰ আমি মাত্ৰ এটা উদাহৰণ দিছোঁ আপোনাক, এখন ছবি দেখুৱাইছোঁ। ইয়াৰ পাছত আমি আৰু ছবি দেখুৱাম। আজি আমি সমগ্ৰ নেপালী খুঁটিখন দেখুৱাম। নেপালী খুঁটিখনৰ ক'ত কি আছে এয়া আপুনি চাওক যে এনেকুৱা অজস্ৰ ঘৰ আছে নেপালী খুঁটিত, য'ত এতিয়াও কিন্তু ঘৰৰ ভিতৰত আমি যদি কওঁ মৃতদেহো সোমাই থাকিব পাৰে, কাৰণ নেপালী খুঁটিত এতিয়াও বহু লোক নিৰুদ্দেশ হৈ আছে। বিক্ৰম, আচলতে আপোনাৰ জৰিয়তে আমি দৰ্শকক দেখুৱাবলৈ যত্ন কৰিছোঁ যে বৰ্তমান সেই পৰিৱেশটো কেনেকুৱা, বা আপুনি আমাক অহৰহ দেখুৱাই গৈছে আৰু সেই কথাখিনিও জনাইছে যে কিমান তেনেকুৱা ঘৰ হ'ব। আৰু আপুনি যিখিনি কথা জনালে যে চৌদিশে চালে এনেকুৱা বহু ঘৰ দেখিব, সেইটো খুব উদ্বিগ্নতাৰ বিষয়। কিয়নো এই ঘৰবোৰ মেৰামতি কৰিবৰ পৰা আৰম্ভ কৰি এই ঘৰবোৰ আকৌ এখন ঘৰ কৰিব লাগিব, সেয়া বহুদিনীয়া দীঘল হয়তো সময় লাগিব। আৰু ঘৰখন যদি ঘৰৰ খুঁটা চাৰিটা উঠায়ো দিয়ে বা কোনোবাই বনায়ো দিয়ে, ঘৰৰ সেই সামগ্ৰীবোৰ এবতকৈ তেওঁলোকে সামগ্ৰী আকৌ গোটাওতে তেওঁলোকৰ হয়তো বহু বছৰ লাগিব আগৰ দৰে সেই পৰিস্থিতিলৈ আহিবলৈ। বিক্ৰম, এইখন হৈছে মাজগাঁও আৰু ইয়াৰ উপৰিও এয়া মূল সেই নেপালী খুঁটিৰ ঠাইখিনিৰ পৰা কিমান দূৰত সেইখিনি আমাক জনাওক। আৰু নেপালী খুঁটিৰ আমি যিখিনি দৃশ্য আমি দেখুৱাই গৈ আছিলোঁ, আপোনালোকে দেখুৱাই গৈ আছে, এয়া মাজগাঁও বা তেনেকৈ আটাইতকৈ বেছি বোকামাটিয়ে পুতি পেলোৱা তেনেকুৱা কিমানটা অঞ্চল আছে বৰ্তমান? মই এই মাজগাঁওখনলৈ গীতাশ্ৰী এইকাৰণে আহিছোঁ যে নেপালী খুঁটিয়ে সৰ্বাধিক চৰ্চা লাভ কৰিলে। নেপালী খুঁটি হয় সম্পূৰ্ণৰূপে নেপালী খুঁটি ধ্বংস হৈ গৈছে, কিন্তু নেপালী খুঁটিৰ গাতে লাগি থকা এই গাঁওখন, নেপালী খুঁটিলৈ যিটো পথেদি আহে এই গাঁওখনলৈও এই পথটোৱেদি আহে। এই গাঁওখনো কিন্তু সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। এখন বৃহত্তৰ গাঁও, মাজগাঁও এখন বৃহত্তৰ গাঁও। আৰু নেপালী খুঁটি কোনটো প্ৰভাস অকণমান দেখুৱাব, কেমেৰাটো যদি ঘূৰাই দিয়ে সেই যুৱক দুজন আহি থকা যিটো দেখা পাইছে আপুনি, পথ দেখা পাইছে, সেয়াই হৈছে নেপালী খুঁটি। নেপালী খুঁটিৰ তিনিআলি, নেপালী খুঁটিলৈ সোমোৱা যিটো ৰাস্তা আছে সেয়া হৈছে নেপালী খুঁটি। অৰ্থাৎ নেপালী খুঁটিৰ একেবাৰে গাতে লাগি আছে, নেপালী খুঁটিৰ একেবাৰে গাতে লাগি থকা গাঁওখনেই হৈছে মাজগাঁও। আপোনালোকৰ ইয়ালৈ নেপালী খুঁটিলৈ যি ধৰণে সাহায্য আহিছে, আপোনালোকৰ ইয়ালৈ আহিছে নাই? বিশেষকৈ আমাৰ খাদ্য বস্তুবোৰ সকলোৱে পাইছোঁ। ধৰক তেনেকৈ আমাৰ সাহায্য তেনেকৈ পোৱা নাই দেই। আপোনালোক নহয়, খোৱা বস্তু আমাৰ সংগঠনৰ পৰা বা অসম চৰকাৰে যিখিনি চালে সকলোৱে দিছে, বা ঘৰ বনাই দিম বা টিংপাত দিম বুলি সেইখিনি মানে নেপালীকৈ কালি দেখোন মই দেখিছোঁ 5-6টাকৈ টিংপাত দিয়ে। মই কৈছোঁ নেপালী কাষতে আছোঁ, মোকো দিয়ক 3-4টামান। দিয়ক বুলি নাই বোলে আপোনালোকে নাপাব, আপোনালোকৰ সুকীয়াটো বেলেগ, মাজগাঁৱৰ মানুহ যেতিয়া আপুনি আমি মাজগাঁৱতে পাব। কি ক'ব, এই আচলতে প্ৰতিখন গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈ গৈছে। নেপালী খুঁটিৰ পৰা আৰম্ভ কৰি নেপালী খুঁটি সম্পূৰ্ণৰূপে বিধ্বস্ত, আৰু তাৰপাছত এই মাজগাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত। চন্তকৰ কেইবাটাও এৰিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। ঠিক একেদৰে নাগালেণ্ডতো কেইবাটাও এৰিয়া কিন্তু সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে। এয়া আছিল 19 জুলাই গীতাশ্ৰী বান বিভীষিকা। এই মানুহবোৰে, এই কেশৱানন্দ গগৈৰ দৰে মানুহবোৰে এতিয়া তেওঁলোকে সংগ্ৰাম কৰিব লাগিব। তেওঁলোকে পূৰ্বতেও সংগ্ৰাম কৰিছিল। তেওঁ টিউটৰ হিচাপে তেওঁ বিহুবোৰত আছিল, তেওঁ হিন্দী এল পি স্কুলৰ টিউটৰ হিচাপে আছিল, কেইটামান মাননি হিচাপে অসম চৰকাৰৰ পৰা পাইছিল। তেওঁ পশুপালন কৰিছিল, ইয়াত খেতি কৰি তেওঁ জীৱন নিৰ্বাহ কৰিছিল। আৰু এতিয়া আপুনি যদি চাই যে এই ঘৰটো আপুনি চালেই বুজিব তেওঁৰ এতিয়া আৰু একো নাই। তেওঁ ল'ৰা ছোৱালীকেইটাৰ যি সপোন আছিল সেই সপোন শেষ হৈ গ'ল। এই মানুহজনৰ যি সপোন আছিল সেই সপোন সম্পূৰ্ণৰূপে শেষ হৈ গ'ল। আৰু এতিয়া তেওঁলোকে একেবাৰে নতুনৰ পৰা আৰম্ভ কৰিব লাগিব। আমি যদি তেওঁলোকক কওঁ যে তেওঁলোকে শূন্যৰ পৰা আৰম্ভ কৰিব, কিন্তু নহয় গীতাশ্ৰী, ভুল কোৱা হ'ব। আমি ইয়াত আছোঁ কাৰণে আমি ছবিখন দেখিছোঁ কাৰণে আপোনাক কৈছোঁ যে শূন্যৰ পৰা নহয়, -0 পৰা আৰম্ভ কৰিব লাগিব এই মানুহখিনিয়ে। কাৰণ তেওঁলোকৰ হাতত মূলধন বুলিবলৈ নাই, তেওঁলোকৰ হাতত উপাৰ্জনৰ যিটো পথ আছিল সেই উপাৰ্জনৰ পথটো নাই। উপাৰ্জনৰ পথটো আছিল তেওঁলোকৰ কেইজনীমান গৰু আছিল, গাখীৰ উৎপাদন কৰিছিল, তেওঁলোকে ওচৰতে বিক্ৰী কৰিছিল বা উজনি অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁলোকে গাখীৰ ছাপ্লাই দিছিল। সেয়া আছিল তেওঁলোকৰ জীৱন। তেওঁলোকে শাক পাচলি পুহিছিল, কাৰণ একেবাৰে বৃহৎ পথাৰ আছিল এই অঞ্চলসমূহত, নদীৰ কাষত পলসুৱা মাটি, খুব ধুনীয়া খেতি বাতি হৈছিল। কিন্তু এতিয়া আৰু নহয়। সেইকাৰণে মই কৈছোঁ যে উপাৰ্জনৰ যিকেইটা পথ আছিল সেই আটাইকেইটা পথেই এই মানুহবোৰৰ বন্ধ হৈ গ'ল, যাৰ ফলত এই মানুহবোৰে শূন্যৰ পৰা নহয়, একেবাৰে -0 পৰা
আৰম্ভ কৰিব লাগিব সঁচাকৈ আপুনি কোৱাৰ ধৰণেৰে তেওঁলোকে আৰম্ভ কৰিব আৰু এখন বহু দীঘলীয়া সংগ্ৰাম বহু সময় তেওঁলোকে হয়তো এনেকৈ যুঁজি থাকিব লাগিব এক নতুন জীৱন যুদ্ধ যেন তেওঁলোকৰ এতিয়া আৰম্ভ হৈছে এই প্ৰকৃতিৰ ধ্বংসলীলাৰ পিছতে আমি এই মুহূৰ্তত আপোনাৰ পৰা বিদায় লৈছোঁ বিক্ৰম আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আৰু আপুনি দেখুৱাই যাব আজি যি ধৰণে আপুনি নেপালী খুঁটিৰ লগতে মাজগাঁও দেখুৱাইছে আপুনি দেখুৱাই যাওক আমাক এই পৰিৱেশবোৰ আজিও বহু ঠাই শিৱসাগৰৰ কথাও যদি কওঁ আজি বহু ঠাই আচলতে পানীৰ তলতে আছে পানী সম্পূৰ্ণৰূপে ওলাই যোৱা নাই আৰু মাজে মাজে যি দুই এজাক বৰষুণ হৈ আছে মাজে মাজে যি ধাৰাসাৰ বৰষুণ হৈছে সেই বৰষুণে আকৌ উদ্বিগ্নতা পৰিৱেশৰ সৃষ্টি কৰিছে আমাৰ এই যি কাভাৰেজ সেয়া অব্যাহত আছে উজনি অসমৰ এই বান বিধ্বস্ত একেবাৰে শেষ কৰি দিয়া এই দুখন জিলাৰ আমি গোটেই পৰিৱেশখিনি আমাৰ দৰ্শকক দেখুৱাই যাবলৈ যত্ন কৰি আছোঁ